নি সেইটো চকাহে খি তেল সোমাইছে নাই অঁ এতিয়া চলিব হয় নাই চলিব আকৌ এতিয়া একেলগে আছে ট্ৰেক্টৰো আছে প্লেনো আছে বা বেলেগ গাড়ী দেই এইখন হয়নে আইতাই বান্ধি দিলে ন হেল্ল' গুড মৰ্ণিং গাড়ী অঁ গাড়ী অঁ গাড়ী আকৌ গা ধুই আহিছোঁ জাষ্ট কাৰেণ্ট নাই গাড়ী অঁ যোৱা কাৰেণ্ট নাই আজি ৰাতিপুৱাৰ পৰা সেয়া কালিয়ে জমা কৰি থোৱা পানী চব কৰিছোঁ কাপোৰ ধুইছোঁ কাপোৰ চাপোৰ ধুব পাৰি বাৰু কিন্তু গাটো ধুবলৈ অকণমান টান লাগে বহুত চেঁচা হৈ থাকে ন চিণ্টেক্সৰ পানী হ'লেও উপায় নাই আৰু গৰম কৰি ধুবলৈও মানে কি হ'ল কাৰেণ্টটো নাই যে সেইকাৰণে গৰম কৰিব পৰা নগ'ল হ'লেও এতিয়া ৰ'দটো ওলাইছে যে গা ধুই অহাৰ পিছত ইমান এটা ঠাণ্ডা লগা নাই চবফালে আন্ধাৰ আন্ধাৰ নিচিনা হৈছে ৰুমবিলাক কাৰেণ্টটো নাই যে সেয়া আৰু আজি বাৰু ডিউটি নাই ডিউটি আজি অফ সেয়া কানুৰ লগতে দিনটো কটোৱা হ'ব স্কুললৈও নিব লাগিব ভাত পানী ৰেডি কৰি লওঁগৈ ঠিক আছে ভিডিঅ'টি আগলৈকে কণ্টিনিউ কৰিব এতিয়া মানে কি হ'ল ঠাণ্ডা দিনত ব্লেংকেট গাৰু এইবিলাক ডেইলি উলিওৱা হৈ থাকে সেইকাৰণে বিচনাখন খালী খালী যেন দেখা হৈছে আচলতে বেডশ্বীট কেইখনো মানে ৰ'দত দি দিছোঁ শুবলৈকে ভাল লাগে নহ'লে কিবা সেমেকা সেমেকা নিচিনা লাগি থাকে ঠাণ্ডাত আচ্ছা চকীত উঠি কি লাগে কোনটো এইকেইটা লাগে এইকেইটা থৈছে যে ইয়াতে তাক সেইকেইটা লাগে লৈছিলে নোলোৱাও নহয় কালি এয়া শুওঁতেও লৈ ল'লে এইবোৰ চব এৰুৱাই পেলালে মই লগাই থৈছোঁ মই দিব নোৱাৰোঁ দেই দিব নোৱাৰোঁ লোৱা এইটো এৰি আছে কালি এৰুৱালা নি বাৰু হয় এইটো চাবা এইটো এৰুৱালা নি হয় কালি নাই এৰুৱা চব এইটো টুপিটো খেৰ হয় দেখিবলৈকে মৰম লাগে খেলিবলৈ লাগে নহয় আকৌ লোৱা লোৱা ভালকৈ নমুকুৱা চুমুটি খালি এতিয়া অকণমান পোহৰ লাগিছিলে আহিলে কাৰেণ্ট আৰু এয়া কিবা চাগে কাটি আছিলে নেকি কাৰেণ্ট কাটি গছ চছৰ কাম কৰি থাকিব পাৰে ঠিক আছে এতিয়া পানী চানী আহিলে আকৌ জমা কৰি থ'ব লাগিব বাকী কামখিনি লৰালৰিকৈ কৰি লওঁ ঠিক আছে ভিডিঅ'টি আগলৈকে চাই যাব আৰু আজি অসমবাসীৰ কাৰণে এটা বহুত ডাঙৰ দিন বহুত ডাঙৰ এটা খবৰ ওলাবলৈ গৈ আছে সকলোৱে জানে জুবিনদাৰ আজি ন্যায়ৰ চাৰ্জশ্বিট ওলাব তাকে অপেক্ষা কৰি আছোঁ কেতিয়ালৈ কি পাওঁ বাতৰিটো অসমবাসী ৰাইজে ভবামতে বাতৰিটো পালেই হ'ল ন্যায় লাগে সোনকালে আৰু সেয়া তাকে ভগৱানক কালিৰ পৰা প্ৰাৰ্থনা কৰি আছোঁ আৰু যেতিয়া পোষ্টবিলাক দেখিছোঁ বা আজি ওলাব বুলি তেনেকৈ বাতৰিটো পাই আছোঁ কিবা মানে ভয় লাগি আছে যাতে সকলোৱে বিচৰা মতে বাতৰিটো পালেই হয় তেখেতৰ আত্মাই তেতিয়াহে সদ্গতি লাভ কৰিব তেতিয়াহে ন্যায় পাব আৰু তেতিয়াহে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰিব আমাতকৈ বেছি তেখেতৰ পৰিয়ালৰ লোকসকলে ভাবি আছে ভগৱানক তেওঁলোকে বহুত কষ্টত আছে আৰু সেয়া ভগৱানে এটা উচিত ন্যায় দিয়ক তাকে বিচাৰিছোঁ মা আৰু কানুক পঠিয়ালোঁ স্কুললৈ কানুক ভাত কেইটামান খুৱাই পঠিয়াইছোঁ আৰু মায়ে চাহ খাই গৈছে দুইজনীয়ে চাহ খালোঁ একাপ এতিয়া মই দালি পাতি থৈছোঁ এফালে আৰু চব্জি বনাবলৈ লৈছোঁ এফালে মই কুকাৰত দালি পাতি থৈছোঁ এয়া কুন্দুলি আলু বনাবলৈ লৈছোঁ আলু কটা নাই কাটি লওঁ এয়া তুমি স্কুলত কি পঢ়িলা কোৱাচোন মামাম খালা আৰু পঢ়িলা আৰু ৰাইজ স্কুলৰ পৰা আহিলেগৈ আৰু আজি স্কুলত খিচিৰি দিছিলে হেনো অকণমান খালে বুলি কৈছে বাৰু মায়ে